Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত তৃতীয় শ্ৰেণীৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 5 বাগিচালৈ যাওঁ বলা এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে আৰম্ভণি পৰা শেষলৈকে ভিডিঅ'টো চাবা। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। আমাক প্ৰথম প্ৰশ্নটো কি দিছে 1 নম্বৰ উত্তৰ লিখা ক নম্বৰ এবিধ আৰোহীলতাৰ নাম লিখিবলৈ আমাক কৈছিলে। তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে এই প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এবিধ আৰোহীলতাৰ নাম হ'ল পান গছ। তাৰ পিছত খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা 4বিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম লিখিবলৈ কৈছিলে। তো এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে কৰিব লাগিব। 4বিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম হ'ল আম, কঁঠাল, জামু আৰু আহঁত। তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। তাৰ পিছত গ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা 2বিধ গুল্মজাতীয় উদ্ভিদৰ নাম লিখিবলৈ কৈছিলে। তো এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব। 2বিধ গুল্মজাতীয় উদ্ভিদৰ নাম হ'ল নেমু আৰু জেতুকা। তাৰ পিছত ঘ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা বাৰিষা কালত হোৱা 2বিধ শাক-পাচলিৰ নাম আমাক লিখিবলৈ কৈছিলে। তো এই প্ৰশ্নটোৰ উত্তৰো মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। বাৰিষা কালত হোৱা 2বিধ শাক-পাচলিৰ নাম আমাক লিখিবলৈ কৈছিলে। মই ইয়াত 3টা লিখি দিছো। তোমালোকে লিখিব লাগিব জিকা, পটল আৰু কেৰেলা। তোমালোকে যিকোনো 2টা লিখিবা। তাৰ পিছত 9 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা অসমত পোৱা 2বিধ মূল্যৱান কাঠৰ নাম লিখিবলৈ কৈছিলে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিব লাগিব হাল আৰু তিতাচপা। তোমালোকে এই ধৰণে 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া পিছৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। 2 নম্বৰ প্ৰশ্নটোত আমাক খালী ঠাই পূৰ কৰিবলৈ দিছে। ইয়াত আমাক ক, খ, গ, ঘ, ঙ এই 5টা খালী ঠাই আমাক পূৰাবলৈ দিছে। এতিয়া তোমালোকে ক নম্বৰ খালী ঠাইটোত কি লিখিবা চোৱা গছে শিপা। তোমালোকে খালী ঠাইত শিপা লিখিব লাগিব। শিপাৰ দ্বাৰা পানী শুহি লয়। তাৰ পিছত খ নম্বৰ খালী ঠাইত তোমালোকে মৌচাক লিখিব লাগিব। মৌমাখিয়ে ফুলৰ মৌ চুহি মৌচাক তৈয়াৰ কৰে। তাৰ পিছত গ নম্বৰ খালী ঠাইটোত তোমালোকে কালত লিখিব লাগিব কপৌ ফুল বসন্ত কালত ফুলে। তাৰ পিছত ঘ নম্বৰ খালী ঠাইত তোমালোকে বাঁহ গছ লিখিব লাগিব। পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ'ল বাঁহ গছ। তাৰ পিছত 9 নম্বৰ খালী ঠাইটোত তোমালোকে গুল্ম লিখিব লাগিব। ডালিম গুল্মজাতীয় উদ্ভিদ। তোমালোকে এই ধৰণে 2 নম্বৰ খালী ঠাই পূৰ কৰা এই প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা শুদ্ধ শব্দটোত ৰাইট চিন দিয়া। আমাক ইয়াত ক, খ, গ, ঘ, ঙ 5টা প্ৰশ্ন দিছে। এই প্ৰশ্নকেইটাত আমাক শুদ্ধ শব্দটোত ৰাইট চিন দিবলৈ দিছে। তো ক নম্বৰটোত তোমালোকে তৃণজাতীয় উদ্ভিদ ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। বাঁহ গছ তৃণজাতীয় উদ্ভিদ। তাৰপিছত খ নম্বৰটোত তোমালোকে বৰটান ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। বৃক্ষজাতীয় উদ্ভিদৰ গা গছ বৰটান। তোমালোকে বৰটান ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। তাৰপিছত গ নম্বৰটোত তোমালোকে শিপাৰে ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। উদ্ভিদে শিপাৰে মাটিৰ পৰা পানী শোষণ কৰে। তাৰপিছত ঘ নম্বৰটোত তোমালোকে গা গছৰ ওপৰত ৰাইট চিন দিব লাগিব। উদ্ভিদৰ গা গছৰ পৰা ডাল পাত ওলায়। তাৰপিছত শেষত 9 নম্বৰটোত তোমালোকে তৃণৰ ওপৰত ৰাইট চিন দিব লাগিব। ছালকুঁৱৰী তৃণজাতীয় উদ্ভিদ। তোমালোকে এই ধৰণে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ কেইটা আৰু কি কি। তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ এই ধৰণে লিখিব লাগিব। আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ 5টা। যেনে বৃক্ষজাতীয় উদ্ভিদ উদাহৰণস্বৰূপে আম, জামু। দ্বিতীয়তে 2 নম্বৰ গুল্মজাতীয় উদ্ভিদ যেনে ডালিম আৰু নেমু। 3 নম্বৰ আৰোহীলতাজাতীয় উদ্ভিদ যেনে পাণ আৰু জালুক। 4 নম্বৰ লতাজাতীয় উদ্ভিদ যেনে ৰঙালাও, তৰমুজ। 5 নম্বৰ তৃণজাতীয় উদ্ভিদ যেনে ঘাঁহ আৰু ধান। তোমালোকে এই ধৰণে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া 5 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা এজোপা উদ্ভিদৰ ছবি আঁকি বিভিন্ন অংশবোৰৰ নাম লিখা। তো এই প্ৰশ্নটোৰ উত্তৰো ছাত্ৰ ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে এজোপা উদ্ভিদৰ ছবি আঁকিবা। তাৰ পিছত সেই উদ্ভিদৰ বিভিন্ন অংশসমূহৰ নাম ইয়াত যি ধৰণে লিখিছো মই তোমালোকে সেই ধৰণে লিখিব লাগিব। তোমালোকে এই ধৰণে 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। তাৰ পিছত 6 নম্বৰত আৰু এটা প্ৰশ্ন দিছিলে। প্ৰশ্নটোত কি কৈছে চোৱা গছ-গছনি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে শ্লোগান লিখি পোষ্টাৰ তৈয়াৰ কৰা। তো এই প্ৰশ্নটোৰ উত্তৰো মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিবা। মই ইয়াত কিছুমান শ্লোগান লিখি দিছো। তোমালোকে নিজে কেইটামান শ্লোগান লিখিবলৈ চেষ্টা কৰিবা।
1 নম্বৰত লিখিছোঁ আজিৰ এটা গছ ভৱিষ্যতৰ এটি নিশ্বাস। দ্বিতীয়তে লিখিছোঁ বৃক্ষৰোপণ কৰক জীৱন সংৰক্ষণ কৰক। তৃতীয়তে গছ কাটি নিদিবা প্ৰকৃতি কান্দে। 4 নম্বৰ গছ নাই জীৱন নাই। 5 নম্বৰ পৃথিৱী বচাবলৈ গছ ৰোপণ কৰোঁ আহা। তোমালোকে এই ধৰণে কিছুমান শ্লোগান লিখিবলৈ চেষ্টা কৰিবা। তাৰপিছত সেই শ্লোগানবোৰেৰে কেইটামান তোমালোকে পোষ্টাৰ বনাবলৈ চেষ্টা কৰিবা। ইয়াত মই এটা পোষ্টাৰ বনাই তোমালোকক দেখাইছোঁ। তোমালোকে এই ধৰণে পোষ্টাৰ বনাবলৈ চেষ্টা কৰিবা। তো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ তৃতীয় শ্ৰেণীৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 5 বাগিচালৈ যাওঁ ব'লা এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছিলে গোটেইখিনি ভিডিঅ'টোত আলোচনা কৰিলোঁ। আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি ভিডিঅ'টো ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, আজিলৈ তেন্তে তোমালোকৰ পৰা বিদায় লওঁ। ধন্যবাদ, থেংক ইউ।